নমস্কাৰ বন্ধুসকল, প্ৰথমতে মোৰ অন্য এটা ভিডিঅ'ত আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ মোৰ হাঁহ পোৱালিখিনিৰ কিমান ৱেইট হৈছে তাক দেখাবলৈ ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। যদি ভিডিঅ'টো ভাল পায় তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি যাব। মোৰ পোৱালিখিনি ৱেইট আপোনাৰ 315 গ্ৰাম, 320 গ্ৰাম, 325 গ্ৰাম এনেকৈ ৱেইট মোৰ আহিছে। আপোনালোকে দেখিব পাৰিছে এটা ৱেইট কৰি মই দেখাইছোঁ, তাত 315 গ্ৰাম আছে। গতিকে মোৰ হাঁহ পোৱালিখিনি এটা সুন্দৰ ৱেইট আহিছে, কাৰণ গ্ৰ'থটো ভালদৰে হৈছে। কম দিনৰ ভিতৰত মানে যিমান দিন হৈছে সিমান সময়ৰ ভিতৰত এটা ভাল ৱেইট মই লাভ কৰিবলৈ সক্ষম হৈছোঁ। সেই এটা ভাল ৱেইট আনিবলৈ মই কেনেদৰে সক্ষম হৈছোঁ তাক জানিবলৈ হ'লে ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাওক। তেতিয়াহে গম পাব যে হাঁহৰ পোৱালি সঠিক সময়ত সঠিক ব্যৱহাৰ কৰি কেনেদৰে ৱেইট আনিব পাৰি, তেতিয়াহে গম পাব। হাঁহ পোৱালিখিনি সঠিক ৱেইট আনিবলৈ হ'লে আপোনালোকে সৰুৰ পৰা ভালদৰে যতন ল'ব লাগিব। তাহাঁতক বিশেষভাৱে খিয়াল ৰাখিব লাগিব, কাৰণ তাহাঁতি কি বিচাৰিছে, কিটো সময়ত কি বিচাৰে, পানী, তাহাঁতৰ দানা, তাহাঁতৰ কোনটো সময়ত কি প্ৰয়োজন হয়, সেই কৰা আপোনালোকে তাহাঁতৰ ওচৰলৈ গ'লেই গম পাব লাগিব। তেতিয়া তাহাঁতৰ এটা ভাল ৱেইট আহিব। যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ